যিহেতু কাইলৈ ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু ৰাতিপুৱাৰ পৰা দেখিবলৈ পোৱা গৈছিল উপায়ুক্ত কাৰ্যালয়ত যি প্ৰিজাইডিং পলিং বিষয়াসকল নিজৰ নিজৰ ভোট কেন্দ্ৰলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছিল। এই মুহূৰ্তত আমি এটা ভোট কেন্দ্ৰত উপস্থিত আছো। যিহেতু কালি ৰাতিপুৱা 7 বজাৰ পৰাই ভোটগ্ৰহণ আৰম্ভ হ'ব আৰু ৰাতিপুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ যিহেতু ভোটদান প্ৰক্ৰিয়া চলিব, তাৰ বাবে এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে যিসমূহ পলিং প্ৰিজাইডিং বিষয়াসকল নিজৰ নিজৰ ভোট কেন্দ্ৰত আহি উপস্থিত হৈছে। আৰু আমি বৰ্তমান আছো এটা ভোট কেন্দ্ৰত কুৰুৱাভাষা মজলীয়া বিদ্যালয় এই ভোট কেন্দ্ৰটোত আহি উপস্থিত হৈছোহি আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যিহেতু এই পলিং প্ৰিজাইডিং যি বিষয়াসকল আছে তেওঁলোকে নিজৰ নিজৰ যি যাৱতীয় সামগ্ৰীসমূহ লৈ এই ভোট কেন্দ্ৰত আহি তেওঁলোকে ইয়াত উপস্থিত হৈছেহি আৰু এনেদৰে সুন্দৰকৈ তেওঁলোকে নিজৰ যি কাম কাজ এনেদৰে চলাই ৰখা পৰিলক্ষিত হৈছে আৰু ক'ব লাগিব এক কটকটীয়া নিৰাপত্তা ব্যৱস্থা ইয়াত গঢ়ি তোলা হৈছে, সুন্দৰ এটা পৰিৱেশ গঢ়ি তোলা হৈছে আৰু যিহেতু জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে কাইলৈ যি ভোট গ্ৰহণৰ বাবে এই ৰাভা আছং স্বায়ত্তশাসিত নিৰ্বাচনৰ বাবে যিহেতু যে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু আৰু ক'ব লাগিব গোৱালপাৰা জিলাখনত 20টাকৈ যিহেতু সমষ্টি আছে আৰু 20টাকৈ সমষ্টিৰ এটা সমষ্টিত যি বিনা প্ৰতিদ্বন্দ্বিতাৰে এগৰাকী যি প্ৰাৰ্থী এনডিএ প্ৰাৰ্থী বিজয়ী হৈছে আৰু 19টাকৈ যি সমষ্টিত নিৰ্বাচন হ'ব আৰু 19টাকৈ সমষ্টিৰ যি কালি ভোট গ্ৰহণ হ'ব 19টাকৈ সমষ্টিত আৰু 362টা যিটো ভোট গ্ৰহণ কেন্দ্ৰ আছে 362টা ভোট গ্ৰহণ কেন্দ্ৰ আছে আৰু 2 লাখ যি 40,025 গৰাকী ভোটাৰ্ছে আচলতে নিৰ্ণয় কৰিব যি প্ৰাৰ্থীসকলৰ ভাগ্য আচলতে নিৰ্ণয় কৰিব আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে এই ভোট গ্ৰহণ কেন্দ্ৰটোৰ পৰিৱেশ দেখুৱাইছো। সকলোৱে নিজৰ নিজৰ কামত এনেদৰে আহি লাগি আছে। পলিং প্ৰিজাইডিং বিষয়াসকল ইয়াত তেওঁলোকৰ যিখিনি কাম কাজ সেইখিনি তেওঁলোকে সম্পূৰ্ণৰূপে কৰিছে আৰু এনেদৰে তেওঁলোকে এতিয়া কাম কাজসমূহ কৰা পৰিলক্ষিত হৈছে। আপোনাৰ লগত অকমান কথা পাতিবলৈ পাৰিম নেকি? যিহেতু আপোনালোকে কাম কাজ কৰি আছে, কেইটামান আহি পালে ইয়াতে? আমি ইয়াতে প্ৰায় 8টামানত আহি পাইছো। 8টামানত এতিয়া গোটেইখিনি কামখিনি কৰি আছে? কৰি আছো। কেনেকুৱা পাইছে ইয়াত পৰিৱেশটো ভালে পাইছো আমি। খুব মুকলি পৰিৱেশ, নেচাৰেল পৰিৱেশ আৰু বিএলও আহি পেলাই আমাক হেল্প কৰিছে যিখিনি পাৰে, গতিকে আমি ভালে পাইছো। নিৰাপত্তা ব্যৱস্থাখিনি কেনেকুৱা দেখিছে ইয়াতে? ফেঞ্চিং আছে, ৱাল চোৱাল আছে চাৰিওফালে আৰু আমাকতো 2জন পুলিচ পাৰ্চনেল দি পঠাইছে, তাত ভালে পাইছো। যিহেতু ৰাতিপুৱাৰ পৰাই ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব 7 বজাৰ পৰাই, গোটেইখিনি আপোনালোকৰ কাম কাজখিনি গোটেইখিনি আমি কৰি আছো। এইটো আমাৰ বহুতখিনি প্ৰিপাৰেচনৰ কাম আছে, এইখিনি হওঁতে অলপ টাইম লাগিব, আমি কৰি আছো। এনেদৰে তেওঁলোকে নিজৰ নিজৰ কাম কাজসমূহ এনেদৰে কৰি থকা পৰিলক্ষিত হৈছে আৰু এয়া ভোট গ্ৰহণ কেন্দ্ৰ এটাৰ পৰিৱেশ দেখুৱাইছো আৰু যিহেতু গোৱালপাৰা জিলাখনত 19টাকৈ সমষ্টিত যি ভোট গ্ৰহণ চলিব আৰু 362টা যিহেতু ভোট গ্ৰহণ কেন্দ্ৰ আছে আৰু এটাও আমি কুৰুৱাভাষা মজলীয়া যি বিদ্যালয় আছে, মজলীয়া বিদ্যালয়ৰ পৰিৱেশ দেখুৱাইছো ইয়াতে আৰু কালি ৰাতিপুৱা 7 বজাৰ পৰা যিহেতু ভোট গ্ৰহণ আৰম্ভ হ'ব, ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু বিয়লি 3 বজালৈ যিহেতু ভোট গ্ৰহণ চলিব আৰু 2,40,025 গৰাকীকৈ ভোটাৰ্ছে নিৰ্ণয় কৰিব 53 গৰাকীকৈ যি প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে ইয়াত নিৰাপত্তা ব্যৱস্থাৰ পৰা আদি কৰি সকলো এটা সুন্দৰকৈ ৰখা হৈছে। জিলা প্ৰশাসনে সুন্দৰকৈ ব্যৱস্থা কৰিছে আৰু এনেদৰে যিহেতু লোকসকলৰ পৰা আৰু কিছু জানিবলৈ চেষ্টা কৰিম। তেওঁলোক যিহেতু কৰ্মত নিয়োজিত হৈছে। দাদা আহিছো আপোনাৰ ওচৰত, কি ইয়াত ধৰি লওক ব্যৱস্থাখিনি গোটেইখিনি পাইছে নে? সুবিধাখিনি পাইছো। পানী চানী আছে, সুবিধা আছে, লেট্ৰিন বাথৰুম সুবিধাখিনি আছে আৰু গোটেইখিনি সুবিধাখিনি পাইছে। হয়, এনেদৰে দেখিবলৈ পোৱা গৈছে সকলোৱে আহিছে নিজৰ নিজৰ যাৱতীয় সামগ্ৰীসমূহ লৈ তেওঁলোক এতিয়া বাকী যিখিনি কাম আছে সেইখিনি কৰি থকা পৰিলক্ষিত হৈছে। আমি গোৱালপাৰাৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিলো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।